নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত কাম কৰি থকা BC সখী বা DGP সখীসকলৰ পাৰিতোষিক সম্পৰ্কত। ইতিমধ্যে আপোনালোক বহুতেই এই ক্ষেত্ৰত কমেণ্ট কৰিছিল যে DGP সখী বা BC সখীসকলক কিয় কোনো ধৰণৰ পাৰিতোষিক দিয়া নহয়। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত যিসকল সখী আছে তেওঁলোক সকলোৱে কিবা এটা নহয় কিবা এটা মিনিমাম পাৰিতোষিক লাভ কৰে। BC সখী আৰু DGP সখীসকলে কোনো ধৰণৰ পাৰিতোষিক লাভ নকৰে। এতিয়া তেওঁলোকেনো কিয় পাৰিতোষিক লাভ নকৰে বা ASRLM তেওঁলোকক কিয় পাৰিতোষিক নিদিয়ে, এইটো এটা ডাঙৰ প্ৰশ্ন হয়। এই প্ৰশ্নটো জানিবৰ কাৰণে আপোনালোকে কিছু কথা জানিব লাগিব, কিন্তু তাৰ আগতে আপোনালোকে বৰ্তমান এটা ডাটা লৈ লওক। অসমত যিহেতু বৰ্তমান 34খন জিলা আছে, তাৰে ব্লক আছে 219টা আৰু গ্ৰাম পঞ্চায়ত আছে 2698টা। আৰু তাতে BC সখী হিচাপে এতিয়া কাম কৰি আছে 574 গৰাকী মহিলাই আৰু DGP সখী হিচাপে কাম কৰি আছে 2862 গৰাকী আৰু বেংকিং পাৰ্টনাৰ্ছ হিচাপে আছে 16 গৰাকী। এই হিচাপটোৰ পৰা আপোনালোকে এটা কথা গম পাইছে যে বৰ্তমান অৱস্থাত DGP সখীৰ সংখ্যা বেছি আছে। NRLMৰ এটা নতুন পাইলট প্ৰজেক্ট হ'ল BCA। এই BC সখীসকলক যিহেতু DGP সখীসকলৰ পাছতহে এপইণ্টমেণ্ট দিয়া হৈছিল। মানে প্ৰথম অৱস্থাত আত্মসহায়ক গোটৰ যিখিনি বিত্তীয় কাম কাজ সেইখিনি চোৱা চিতা কৰিছিল বা সেইখিনি কাম কাজ সম্পন্ন কৰাৰ ক্ষেত্ৰত বেংক মিত্ৰসকলে কাম কৰিছিল। আৰু সেই বেংক মিত্ৰসকলে যিহেতু বেংকত গৈ অফিচিয়েলি কিছুমান কাম কৰিব লগা হৈছিলে আৰু যিখিনি কাম কৰোঁতে যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিলে, যাতায়াতৰ অসুবিধা আছিল, এনেকুৱা ধৰণৰ বিভিন্ন অসুবিধাৰ বাবে পৰৱৰ্তী পৰ্যায়ত ভাৰত চৰকাৰে যিহেতু আত্মসহায়ক গোটৰ গোটেই ছিষ্টেমটোক মানে NRLMৰ গোটেই ছিষ্টেমটোক ডিজিটেলি সংযোগ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিছিলে। গতিকে ডিজিটেলি বিত্তীয় কাম কাজসমূহ সম্পন্ন কৰাৰ উদ্দেশ্য আগত ৰাখি DGP সখীসকলক নিযুক্তি দিয়া হৈছিলে। আৰু এই DGP সখীৰ যিটো মডেল হয় সেই মডেলটোৰে উন্নত সংস্কৰণ হ'ল BCA বিজনেছ কৰেছপণ্ডেণ্ট এজেণ্ট বা BC সখী। BC সখীসকলৰ বাবে যিটো গাইডলাইনছ আছে সেই গাইডলাইনছটোত আচলতে কেনেধৰণৰ নিৰ্দেশনা আছে, কিয় তেওঁলোকে পাৰিতোষিক নাপায়, সেই সম্পৰ্কত আপোনালোকে আজি ভিডিঅ'টোৰ জৰিয়তে সবিশেষ তথ্যখিনি জানিব পাৰিব। BC সখীৰ এই ধাৰণাটো ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানে কিয় গ্ৰহণ কৰিলে? বেংকৰ শাখা গাঁওসমূহৰ পৰা বহু দূৰত অৱস্থিত হ'লে আত্মসহায়ক গোটৰ মহিলাসকলে বেংকলৈ অহা যোৱাৰ যিটো সমস্যা থাকে, সেই সমস্যাটো সমাধান কৰিবৰ বাবে BC সখীসকলক নিযুক্তি দিয়া হ'ল। দ্বিতীয়তে আহিলে বেংক শাখাত কৰ্মচাৰীৰ অভাৱ। এটা কাম সম্পূৰ্ণ কৰিবলৈ বহুবাৰ বেংকলৈ অহা যোৱা কৰাৰ ব্যৱস্থা। বেংকিং সেৱা লাভ কৰিবলৈ অধিক সময় আৰু খৰচ হৈছিল। লগতে নথিপত্ৰ সম্পৰ্কীয় যিখিনি জটিলতা, এই সমস্যাসমূহৰ বাবেই NRLMৰ অধীনত BC প্ৰজেক্টটো গ্ৰহণ কৰা হয়। এতিয়া NRLMে BC প্ৰজেক্টটো এইটো বাবেই গ্ৰহণ কৰিছিলে যাতে ডোৰ ষ্টেপ বেংকিং ব্যৱস্থা কৰিব পাৰে আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে। ইয়াৰ মূল উদ্দেশ্য আছিল বেংকবিহীন আৰু কম বেংকিং সুবিধা থকা অঞ্চলত ডোৰ ষ্টেপ বেংকিং আৰ্থিক সেৱা আগবঢ়োৱা। নেক্সট আছিল SHG সদস্যসকলৰ বাবে BC সখী হিচাপে জীৱিকাৰ এটা সুযোগ সৃষ্টি কৰা। নেক্সট SHG ইয়াৰ সদস্য আৰু দৰিদ্ৰ পৰিয়ালসমূহক উন্নত আৰ্থিক সেৱা প্ৰদান কৰা। নেক্সট আছিল বেচিক ছেভিং বেংক ডিপ'জিট একাউণ্টত নিয়মীয়া লেনদেন, বীমা আৰু পেঞ্চন একাউণ্ট খোলাত সহায় কৰা। নেক্সট আছিল DBT মানে ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ আৰু ৰেমিটেন্স সেৱাত সহায় কৰা। নেক্সট SHG VO আৰু CLFৰ লেনদেন ডিজিটেল মাধ্যমত সম্পন্ন কৰাত সহায় কৰা। BC সখী এই প্ৰজেক্টটোৰ মূল কথা আছিল যে 1GP 1 BC সখী মানে এটা গাঁও পঞ্চায়তত এগৰাকীকৈ BC সখী থাকে। পূৰ্ণাংগ BC সখী নিযুক্তি নোহোৱালৈকে অন্তৰ্বৰ্তী ব্যৱস্থা হিচাপে DGPay আৰু অন্যান্য পে পইণ্ট মডেল ব্যৱহাৰ কৰা হয়। BC সখীসকলে কি কাম কৰিব সেইটো আপোনালোকে চাওক। বেংকিং সেৱা তেওঁলোকে আগবঢ়াব, অবেংকিং সেৱাও তেওঁলোকে প্ৰদান কৰিব, সামাজিক সুৰক্ষা আঁচনিত নামভৰ্তি কৰাত তেওঁলোকে সহায় কৰিব, SHG সদস্য, সংযুক্ত পৰিয়াল, VO, CLFক সহায় কৰিব, চৰকাৰী ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ সুবিধা প্ৰদানতো সহায় কৰিব। এতিয়া BC সখীসকলে পোনপটীয়াকৈ আগবঢ়োৱা সেৱাসমূহ আপোনালোকে চাই লওক। সঞ্চয়ী, চলিত আৰু ফিক্সড ডিপ'জিট একাউণ্ট খোলা, ধন জমা লোৱা, ধন উত্তোলন কৰা, ৰেমিটেন্স টকা পঠিওৱা মানে গ্ৰহণ কৰা আৰু বীমা সামগ্ৰী প্ৰচাৰ আৰু বিক্ৰী কৰা, পেঞ্চন আঁচনিৰ প্ৰচাৰ আৰু বিক্ৰী,
অনাদায়ী ঋণ যিটোক NPA বুলি কয়, মানে নন পাৰফৰ্মিং এছেট সম্পৰ্কীয় স্মাৰক জাননী গ্ৰাহকলৈ পঠিওৱা, বেংকৰ হৈ তেওঁলোকে এইখিনি কাম কৰে। আৰু বেংকৰ অনুমোদন সাপেক্ষে যোগ্য ঋণ আবেদন সৃষ্টি কৰা, লগতে G2C মানে গভৰ্ণমেণ্ট টু চিটিজেন আৰু B2C মানে বিজনেছ টু কনজিউমাৰৰ অবেংকিং সেৱাও তেওঁলোকে আগবঢ়ায়। লগতে বেংক আৰু SRLM নিৰ্দেশ দিয়া অন্যান্য সেৱাখিনিও BC সখীসকলে আগবঢ়ায়। এতিয়া BC সখীসকলক কেনেকৈ বাছনি কৰা হয় সেই সম্পৰ্কতো গাইডলাইনছে কি কৈছে চাওক। BC সখীক বিশেষকৈ VO CLF-এ SAG সদস্যৰ মাজৰ পৰা নিৰ্বাচন কৰে, মানে তেওঁলোকৰ যোগ্যতাৰ ভিত্তিত BC সখীসকলক নিৰ্বাচন কৰা হয়। আৰু আজিকালি যিহেতু BC সখীৰ বাবে ইণ্টাৰভিউ হয়, গতিকে আপোনালোকে যদি কোনোবাই BC সখী হ'ম বুলি ভাবি আছে তেতিয়াহ'লে ইণ্টাৰভিউৰ বাবে প্ৰিপিয়েশ্যন চলাই থাকিব পাৰে। এতিয়া SRLM-এ গঠন কৰা বা লালন পালন কৰা SAG সদস্য হ'ব লাগিব, এইটো হ'ল BC সখী হোৱাৰ প্ৰথম যোগ্যতা। নেক্সট আহিলে তেওঁ VO-ৰো সদস্য হ'ব লাগিব। বিগত 6 মাহত SAG কমেও 90% সভাত সদস্যগৰাকী উপস্থিত থাকিব লাগিব। SAG সঞ্চয় আৰু ঋণ পৰিশোধ নিয়মিত হ'ব লাগিব। বয়স 18 বছৰৰ পৰা 45 বছৰৰ ভিতৰত হ'ব লাগিব। ন্যূনতম উচ্চ মাধ্যমিক উত্তীৰ্ণ হ'ব লাগিব। মৌলিক গণিত, লিখা পঢ়াৰ দক্ষতা, কম্পিউটাৰ বা স্মাৰ্টফোন ব্যৱহাৰৰ জ্ঞান থাকিব লাগিব। উদ্যোগী মনোভাৱ থাকিব লাগিব আৰু নিজৰ পৰা কিছু বিনিয়োগ কৰিবলৈ আগ্ৰহী হ'ব লাগিব। কোনো বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ NPA অৰ্থাৎ ঋণ নন পাৰফৰ্মিং এছেট হ'ব তেওঁলোকৰ। কোনো বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ লগত তেওঁলোকৰ লেনদেন ঋণ কোনো বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ NPA হ'ব নালাগে। সমাজৰ লোকসকলৰ সৈতে তেওঁ ভাল সম্পৰ্ক থাকিব লাগিব, তেতিয়াহ'লে তেওঁ BC সখী হ'বৰ বাবে আবেদন কৰিব পাৰে। এতিয়া BC সখী এগৰাকীৰ বাবে ফাইনেন্সিয়েল ৰিকুৱাৰমেণ্ট কি লাগে আপোনালোকে চাই লওক। আৰ্থিক প্ৰয়োজন, মানে তেওঁ BC সখী হিচাপে চিলেকশ্যন হোৱাৰ পাছত তেওঁক কিন্তু কিছু মূলধন লাগে, সেই মূলধনখিনি সম্পৰ্কত আপোনালোকে জানি লওক। BC সখী হিচাপে কাম কৰিবলৈ SAG সদস্যগৰাকীক প্ৰায় 60,000 টকাৰ প্ৰাথমিক বিনিয়োগৰ প্ৰয়োজন হ'ব। ইয়াত হাৰ্ডৱেৰ, পৰিচালন, পঞ্জীয়ন, প্ৰক্ৰিয়াকৰণ, অন্যান্য খৰচ আৰু প্ৰয়োজনীয় ডিভাইচ অন্তৰ্ভুক্ত হৈ থাকে। এতিয়া মূলধনী বিনিয়োগ কেপিটেল ইনভেষ্টমেণ্ট তেওঁ দুটা মডেলত কৰিব পাৰে। প্ৰথমটো আহিলে POS মডেল। POS মডেলত তেওঁক লাগিব বায়'মেট্ৰিক আঙুলিৰ ছাপযুক্ত POS মেচিন। এই মেচিনটোত আনুমানিক মূল্য গাইডলাইনছত ধৰা আছে 35,000। ইয়াতকৈ বেছিও হ'ব পাৰে, মানে সময়ে সময়ে যিহেতু মূল্যটো সলনি হয়। নেক্সট আহিলে পিন পেড মাইক্ৰ' ATM। ইয়াত দামটো ধৰা আছে 10,000 আৰু সৰ্বমুঠ 45,000। নেক্সট আহিলে KIOSK মডেল। KIOSK মডেলত চাওক, এইটো মডেলত যদি তেওঁ বিনিয়োগ কৰিব খোজে তেতিয়াহ'লে লেপটপ লাগিব তেওঁক। লেপটপৰ দাম 35,000 আনুমানিক, প্ৰিণ্টাৰৰ 5,000 আনুমানিক, বায়'মেট্ৰিক ফিংগাৰপ্ৰিণ্ট ডিভাইচ 4,000, পিন পেড মাইক্ৰ' ATM 10,000। অল টোটেল 45,000 তেওঁক বিনিয়োগ কৰিব লাগিব। এতিয়া ইয়াত দুটা মডেল তাৰমানে BC সখীগৰাকীয়ে গ্ৰহণ কৰিব পাৰে বিনিয়োগৰ ক্ষেত্ৰত। তেওঁ POS মডেলো ল'ব পাৰে, KIOSK মডেলো ল'ব পাৰে। এতিয়া তেওঁলোকে যিহেতু ৰেজিষ্ট্ৰেশ্যন, প্ৰচেছিং আৰু ছিকিউৰিটি ফিজ এইকেইটা তেওঁলোকে দিব লাগে। কৰ্পৰেট BCক এবাৰহে ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰচেছিং ফিজ দিব লাগিব। এই মাচুল বেংক বা কৰ্পৰেট BC নিয়ম অনুসৰি সলনি হ'ব পাৰে। ৰেজিষ্ট্ৰেশ্যন প্ৰচেছিং ফিজ সৰ্বাধিক 15,000 হ'ব পাৰে। কৰ্পৰেট BCয়ে ছিকিউৰিটি ডিপ'জিট বিচাৰিব পাৰে। মানে এইখিনি BC সখীগৰাকী যিহেতু যিকোনো এটা বেংকৰ তত্ত্বাৱধানত নিযুক্তি দিয়া হয়, গতিকে সেই বেংকটোৰ লগত ৰেজিষ্ট্ৰেশ্যন, প্ৰচেছিং ফিজ এনেকুৱা ধৰণৰ কিছু ফিজ তেওঁ দিব লাগিব সেই বেংকটোক। গতিকে সেইখিনিত তেওঁ মিনিমাম 15,000 টকা খৰচ হ'ব পাৰে। এতিয়া ডিভাইচ ফিজ আৰু ব্ৰেণ্ডিং চাৰ্জ, ইয়াতো তেওঁৰ কিছু খৰচ থাকিব। কিছুমান কৰ্পৰেট BCয়ে নিজেই ডিভাইচ আৰু ব্ৰেণ্ডিং মেটেৰিয়েল দিয়ে। লেনদেন সহজ কৰিবলৈ বেংকে অভাৰড্ৰাফ্ট মানে ODৰ সুবিধা দিব পাৰে। ইয়াৰ বাবে নিৰ্দিষ্ট পৰিমাণ ফিক্সড ডিপ'জিট ৰাখিব লাগে। অল টোটেল তেওঁ 60,000-70,000 টকাৰ ওচৰৰ বিনিয়োগ কৰিব লাগিব। এতিয়া BC সখীগৰাকী যিহেতু ASRLMৰ তত্ত্বাৱধানত নিৰ্বাচিত হয়, ASRLMে BC সখীগৰাকীক কেনেকৈ সহায় কৰিব, প্ৰকল্পৰ সহায় তেওঁলোকে কেনেকৈ কৰিব চাওক। ASRLMে SAG সদস্যাক 60,000 পৰ্যন্ত ছফ্ট লোন দিব পাৰে। VOয়ে কম সুদ বা সুদবিহীন ঋণ দিব পাৰে। ঋণৰ ম্যাদ সৰ্বাধিক 2 বছৰ। CLF, VO, SAGয়ে প্ৰয়োজন অনুসৰি 1 লাখ পৰ্যন্ত ছফ্ট লোন দিব পাৰে।
গতিকে 60,000 টকাত যদি নহয় তেতিয়াহ'লে আৰু অতিৰিক্ত টকাও আপোনালোকে ঋণ হিচাপে ল'ব পাৰিব। বহুতো BC সখীয়ে ইতিমধ্যে কমেণ্ট কৰিছিল যে পাৰিতোষিকটো আমি ইমান দিন কাম কৰি পোৱা নাই। এতিয়া পাৰিতোষিকৰ ক্ষেত্ৰত গাইডলাইনছত কি আছে চাওক। প্ৰথম 6 মাহৰ বাবে BC সখীক ভিঅ'ৰ জৰিয়তে 18,000 অনাৰিয়াম দিয়া হ'ব। মানে 3,000 টকাকে মাহে দিব, 6 মাহৰ বাবে 18,000 টকা। মাহে কমেও 100টা বেংকিং লেনদেন সম্পন্ন কৰিলেহে কিন্তু এই সুবিধা লাভ কৰিব। ওৱান টাইম এক্সপেন্স প্ৰথম 6 মাহৰ বাবে মাহে 2,000 হিচাপে মুঠ 12,000 এককালীন সহায় কৰিব পাৰে আৰু এই ধৰণে আচবাব, ইণ্টাৰনেট, বিদ্যুৎ আদি খৰচ বহন কৰিব পাৰিব। অনাৰিয়ামৰ ক্ষেত্ৰত গাইডলাইনছত এইখিনি কথাই উল্লেখ আছে। নেক্সট ফাণ্ড ডিছবাৰ্চমেণ্ট মডেলটো কি চাওক। তাৰমানে ফাণ্ড টকাৰ প্ৰবাহ কেনেকৈ হ'ব, টকাৰ প্ৰবাহৰ যিটো ধাপ সেইটো চাওক। SMMU to DMMU to VO to BC সখী প্ৰক্ৰিয়া চাওক। BC সখীয়ে HSGৰ ওচৰত ঋণ আবেদন কৰিব আৰু HSGয়ে VOলৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব। VOয়ে DMMUলৈ অনুমোদনৰ বাবে আবেদন পঠাব আৰু DMMUয়ে পৰীক্ষা কৰি RTGC, NEFT বা PFMSৰ জৰিয়তে ধন মুকলি কৰি দিব। যদি VO নাথাকে তেন্তে ধন পোনপটীয়াকৈ HSGক দিয়া হয়। সেইটো এটা মন কৰিব। এতিয়া বেংকৰ পৰা সম্ভাৱ্য আয়, BC সখীয়ে কমিশ্যন লাভ কৰিব। এতিয়া চাওক, BC সখীগৰাকীক যিহেতু ৰেমুনাৰেশ্যন দিয়া নহয়, কিয় দিয়া নহয়? কাৰণ BC সখীগৰাকীয়ে কমিশ্যন লাভ কৰিব। বেংকৰ পৰা তেওঁ সম্ভাৱ্য কিছু কমিশ্যন পায়। এতিয়া একাউণ্ট এটা খোলাৰ বাবে BC সখীগৰাকীয়ে যিহেতু কমিশ্যন লাভ কৰিব, জমা থোৱাৰ বাবে BC সখীগৰাকীয়ে কমিশ্যন লাভ কৰিব, উইথড্ৰয়েলৰ বাবে BC সখীগৰাকীয়ে কমিশ্যন পাব, ৰেমিটনেছৰ বাবে পাব, ইঞ্চুৰেঞ্চ কৰি দিলে পাব, পেঞ্চন এনৰলমেণ্ট যদি কৰি দিয়ে তেতিয়াও BC সখীগৰাকীয়ে কমিশ্যন পায়। যদি মাহত প্ৰায় 25-30 লাখ লেনদেন সম্পন্ন হয় আৰু প্ৰায় 400টা লেনদেন কৰে তেন্তে আনুমানিক 8,000ৰ পৰা 12,000 কমিশ্যন BC সখীগৰাকীয়ে উপাৰ্জন কৰিব পাৰে। অৰ্থাৎ BC সখীগৰাকীক কোনো ধৰণৰ পাৰিতোষিক নিদিয়াৰ মূল কাৰণটোৱে হ'ল এইটো, যিহেতু BC সখীগৰাকীয়ে কমিশ্যন লাভ কৰিব। BC সখীগৰাকীক ট্ৰেইনিং দিয়া হয়, যিহেতু IBFৰ জৰিয়তে 5 দিনীয়া তেওঁলোকক প্ৰশিক্ষণ দিয়া হয়। মানে ইণ্টাৰভিউ পাছত যেতিয়া তেওঁলোক চিলেকশ্যন হয় তাৰ পাছত তেওঁলোকক 5 দিনীয়া প্ৰশিক্ষণ দিয়া হয়। সেইটো হ'ল IIBF প্ৰশিক্ষণ বুলি কয়। আৰু পৰীক্ষাত যেতিয়া তেওঁলোকে উত্তীৰ্ণ হয় তেতিয়া তেওঁলোকক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। তাৰপাছত তেওঁলোকক মাজে সময়ে ৰিফ্ৰেছাৰ ট্ৰেইনিঙতো পঠিওৱা হয়। সখীগৰাকীক কিন্তু মনিটৰিং কৰি থকা হয়, মানে তেওঁক চোৱা চিতাৰ দায়িত্ব কাৰ থাকে, VOৰ থাকে। এতিয়া VOৰ দায়িত্ববোৰ কি কি চাওক। BC সখী বাছনি কৰা, গাঁৱত BC সখী পৰিচয় কৰাই দিয়া, এনৰলমেণ্ট কেম্প আয়োজন কৰা, কামৰ নিয়মীয়া তদাৰক কৰা, DMMU বেংক আৰু কোঅপাৰেট BCৰ সৈতে সমন্বয় কৰা, প্ৰয়োজনীয় সঁজুলি ক্ৰয়ত সহায় কৰা। লগতে DMMU মানে ডিষ্ট্ৰিক্ট মিছন মেনেজমেণ্ট ইউনিট, ব্লক মিছন মেনেজমেণ্ট ইউনিট আৰু ASRLMৰ দায়িত্বও আছে BC সখীৰ ওপৰত। তেওঁলোকে কি কৰে, BC সখীৰ কাম পৰ্যবেক্ষণ কৰে, বেংকৰ সৈতে সমন্বয় কৰাই দিয়ে, অভিযোগ নিষ্পত্তি আৰু কমিশ্যন সময়মতে প্ৰদানটো নিশ্চিত কৰে, ব্যৱসায় বৃদ্ধিত সহায় কৰে, ঋণ পৰিশোধৰ তদাৰক কৰে। আৰু SMMUৰ দায়িত্ব কি চাওক। ষ্টেট মিছন মেনেজমেণ্ট ইউনিটৰ দায়িত্ব হ'ল নতুন BC সখীৰ স্থান নিৰ্ধাৰণ কৰা, প্ৰকল্পৰ তদাৰক কৰা, সেৱাৰ মান উন্নত কৰাৰ বাবে কৌশল গ্ৰহণ কৰা। পাৰ্টনাৰ বেংক বা কোঅপাৰেট BCৰ দায়িত্ব কি চাওক। প্ৰয়োজনীয় সঁজুলি যোগান ধৰা, প্ৰশিক্ষণ প্ৰদান, নিয়মীয়া তদাৰক, অভিযোগ নিষ্পত্তি, সময়মতে কমিশ্যন প্ৰদান আৰু কাৰ্যকৰী সমস্যাৰ সমাধান কৰা। যদি আপোনালোকে কোঅপাৰেট BC বা পাৰ্টনাৰ বেংকৰ পৰা যিটো পইচা কমিশ্যন হিচাপে আপোনালোকে পাব লাগে সেইটো যদি পোৱা নাই তেতিয়াহ'লে এই ক্ষেত্ৰত আপোনালোকে বেংকক প্ৰশ্ন কৰিব পাৰে বা ASRLMৰ সহায় ল'ব পাৰে। BC সখীগৰাকীক যিহেতু ASRLMৰ তৰফৰ পৰা এটা ব্যৱসায় গঢ়ি তুলিবলৈ তেওঁলোকক সুবিধা কৰি দিয়া হয়। BC সখীসকলে যিহেতু এটা ব্যৱসায় কৰিছে, গতিকে ব্যৱসায়টোৰ পৰা তেওঁলোকে কেনেকৈ লাভ আহৰণ কৰিব সেই ক্ষেত্ৰত তেওঁলোকে নিজেই কাম কৰিব লাগিব। ইয়াৰ লগতে আপোনালোকে এইটো কথা জানে যে BC সখীসকলক বা DGP সখীসকলক ইতিমধ্যে চৰকাৰে লেপটপ প্ৰদান কৰিছে আৰু তেওঁলোকক ভৱিষ্যতে স্কুটিও প্ৰদান কৰাৰ কথা কোৱা হৈছে। গতিকে ভৱিষ্যতে হয়তো BC সখীসকলক যদি ৰেমুনাৰেশ্যনৰ ব্যৱস্থা কৰে নিশ্চয় BC সখীসকলৰ কাৰণে ভাল হ'ব। কিন্তু তেতিয়া BC সখীৰ বাবে যিটো গাইডলাইনছ সেই গাইডলাইনছটো নিশ্চয় NRLMৰ তৰফৰ পৰা সলনি কৰিব। আজি ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ বাবে এইখিনি কথা আলোচনা কৰিছোঁ। যদি আপোনালোকৰ আৰু কিবা জানিব লগা আছে কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, ধন্যবাদ।